নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ আজিৰ পৰা চৰকাৰী বিষয়া কৰ্মচাৰীৰ টেবুলত পেলাই ৰাখিব নোৱাৰিব আপোনাৰ ফাইল এনে কাম কৰিলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী এনে কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যত আহি গ'ল ৰাজ্যিক ৰাজহুৱা সেৱা অধিকাৰ আয়োগ 1,000 পৰা 10,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব সেইগৰাকী বিষয়া কৰ্মচাৰী ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিষয়াক বিহা হ'ব জৰিমনা এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে আপোনাৰ ফাইল কোনো বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী ৰাজহুৱা সেৱা অধিকাৰ আয়োগৰ অধীনত মুকলি কৰা হল পোৰ্টেল যিখন টেবুলত বা বিষয়াৰ ওচৰত ফাইল পৰি আছে তাৰ তথ্য পাব অসম ৰাজ্যিক সেৱা অধিকাৰ আয়োগে আৰু সেই বিষয়াজনক জবাবদিহি কৰিব আয়োগে সময়ত কাম নকৰিলে আয়োগে সেই বিষয়াজনক 100 টকাৰ পৰা 5,000 টকা পৰ্যন্ত জৰিমনা বিহিব ডিচিৰ পৰা এলডি লৈ সকলোৱে ভৰিব লাগিব এই জৰিমনা চৰকাৰী বিষয়াসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা হ'ব এই জৰিমনা আজিৰ পৰা কোনো কামৰ বাবে ডিসি ৰুমত গৈ আপুনি অনুৰোধ কৰিব নালাগে 763টা সেৱাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিয়ম ফাৰ্ষ্ট এপিলেট অথৰিটিৰ ওচৰত কাম নহলে দ্বিতীয় এপিলেট অথৰিটিৰ ওচৰলৈ যাব পাৰিব আপুনি আৰু 7,000 টকা পৰ্যন্ত তেতিয়া জৰিমনা কৰা হ'ব বিষয়াগৰাকী ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু দ্বিতীয় এপিলেট অথৰিটি বিফল হলে আপুনি যাব পাৰিব ডাইৰেক্ট আয়োগৰ ওচৰলৈ আৰু পোনপটীয়াকৈ আপুনি এই আয়োগৰ ওচৰত গোচৰ দিব পাৰিব আৰু তেতিয়া 10,000 টকা পৰ্যন্ত জৰিমনা বিহিব পাৰিব এই আয়োগে ৰাজ্যৰ মুখ্য সচিব পৰ্যন্ত বিষয়াক জৰিমনা বিহিব পাৰিব এই আয়োগে যিগৰাকী ব্যক্তিৰ কাম পলম হৈছিল তেওঁক প্ৰদান কৰা হ'ব এই জৰিমনাৰ ধন আৰু আবেদনকাৰীয়ে ক্ষতিপূৰণ হিচাপে লাভ কৰিব এই টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা পৰৱৰ্তী খবৰ মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে বিস্ফোৰক অভিযোগ ভোটগ্ৰহণৰ দিনাতকৈ ভোট গণনাত বৃদ্ধি পালে প্ৰায় ৭৫,৯৭,৭৬টা ভোট এতিয়া প্ৰশ্ন হৈছে কেনেকৈ হঠাৎ বৃদ্ধি পালে ইমান বৃহৎ সংখ্যক ভোট মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে বিস্ফোৰক অভিযোগ ভোটগ্ৰহণৰ দিনাতকৈ ভোট গণনাত বৃদ্ধি পালে ৭৫,৯৭,৭৬টা ভোট ভোটগ্ৰহণৰ বিয়লি 5 বজাত ভোটদাতাৰ সংখ্যা আছিল 5,64,88,024টা নিশা 11:30 এই সংখ্যা হৈ গৈ 6,30,85,732টা পুনৰ ভোট গণনাৰ দিনা এই সংখ্যা হৈ গৈ 6,40,85,091টা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে এই সন্দৰ্ভত আনিছে অভিযোগ লগতে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত ৱাইএছ কুৰুচিয়ে উত্থাপন কৰিছে প্ৰশ্ন বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছৰ নিৰ্বাচন আয়োগৰ কাষ চাপিছে প্ৰায় 12% ভোট বৃদ্ধিক লৈ বিজেপিৰ বিৰুদ্ধে মহা অভিযোগ উত্থাপন হৈছে ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ পুনৰ ৰাজ্যৰ 20 লাখ পৰিয়ালক নতুনকৈ দিয়া হ'ব ৰেচন কাৰ্ড কিন্তু 5 জনতকৈ কম সদস্য থকা পৰিয়ালে এইবাৰ নাপাব নতুন ৰেচন কাৰ্ড আৰু সুলভ মূল্যৰ বাহিৰে এই সকল হিতাধিকাৰীয়ে নাপাব আন কোনো চৰকাৰী সুবিধা এই সন্দৰ্ভত ৰাজ্যৰ সকলো জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ যোগান বিভাগৰ আয়ুক্তৰ দৰ্শকসকল আৰু বহুত গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ প্ৰতিবাদ আৰু হিংসাত পুনৰ জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ উন্মুক্ত জনতাৰ দলে ভাঙি লণ্ডভণ্ড কৰিলে 3টাকৈ হিন্দু মন্দিৰ শুকুৰবাৰে বাংলাদেশৰ চট্টগ্ৰামত এটা উন্মুক্ত জনতাৰ দলে হিন্দু মন্দিৰ ভাঙি লণ্ডভণ্ড কৰে উল্লেখযোগ্য যে এগৰাকী প্ৰাক্তন ইস্কন সদস্যৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত গোচৰ ৰুজু কৰাৰ পিছৰে পৰা প্ৰতিবাদ আৰু হিংসাৰ সাক্ষী হৈ আছে বাংলাদেশ এক প্ৰতিবেদন অনুসৰি এই আক্ৰমণটো বন্দৰ চহৰখনৰ
হৰিশ্চন্দ্ৰ মুন্সি প্লেনত দুপৰীয়া প্ৰায় 2:30 সংঘটিত হয়। উক্ত অঞ্চলটোৰ শান্তনেশ্বৰী মাতৃ মন্দিৰ, ওচৰৰ শনি মন্দিৰ আৰু শান্তনেশ্বৰী কালীবাৰী মন্দিৰক লক্ষ্য কৰি লোৱা হয়। মন্দিৰ কৰ্তৃপক্ষই জনোৱা মতে কেইবাশ লোকৰ এটা দলে শ্লোগান দি মন্দিৰসমূহত ইটা শিল নিক্ষেপ কৰাৰ ফলত শনি মন্দিৰৰ লগতে আন দুটা মন্দিৰৰ ক্ষতিসাধন হয়। কোতোৱালী আৰক্ষী থানাৰ মুৰব্বী আব্দুল কৰিমে এই আক্ৰমণ নিশ্চিত কৰি কয় যে আক্ৰমণকাৰীয়ে মন্দিৰসমূহৰ ক্ষতিসাধন কৰাৰ চেষ্টা চলাইছিল। অৱশ্যে দুয়োপক্ষৰ সংঘৰ্ষত মন্দিৰৰ বিশেষ ক্ষতি হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুয়োটা দলে ইটা পাথৰ নিক্ষেপ কৰিছিল ইজনে সিজনৰ ওপৰত। উল্লেখযোগ্য যে বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় কৃষ্ণ চেতনা সমাজ চমুকৈ ইস্কনৰ প্ৰাক্তন সদস্য তথা আধ্যাত্মিক নেতা চিন্ময় কৃষ্ণ দাসক সোমবাৰে দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় আৰু মঙলবাৰে তেওঁৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ ফলত ৰাজধানী ঢাকা আৰু চট্টগ্ৰামকে ধৰি বাংলাদেশৰ বিভিন্ন স্থানত হিন্দু সম্প্ৰদায়ৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সংসদক এই সন্দৰ্ভত কয় যে ভাৰতে বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে আৰু সংখ্যালঘুকে ধৰি সকলো নাগৰিকৰ জীৱন আৰু স্বাধীনতা সুৰক্ষিত কৰাটো ঢাকাৰ প্ৰাথমিক দায়িত্ব বুলি মন্তব্য কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচন আৰু 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে BPFত পুনৰ মক্ষম আঘাত। এইবাৰ BPFৰ উপসভাপতি খাম্বা বৰগয়াৰীয়ে যোগদান কৰিব বিজেপিত। ডিচেম্বৰ মাহতে BPF এৰিব 2024 লোকসভা নিৰ্বাচনৰ কোকৰাঝাৰৰ BPFৰ প্ৰাৰ্থীগৰাকীয়ে। পৰৱৰ্তী খবৰ, অসমত পুনৰ সুৰাসুৰে বৃদ্ধি পাব আলু পিঁয়াজৰ দাম। কিয়নো অসমলৈ আহিবলৈ দিয়া নাই আলু পিঁয়াজৰ ট্ৰাক। কেৱল ট্ৰাকেই নহয়, সৰু সুৰা গাড়ীৰ যাতায়াততো বাধা আৰোপ কৰিছে চৰকাৰ প্ৰশাসনে। পশ্চিমবংগ সীমান্তত আলু পিঁয়াজ কঢ়িওৱা ট্ৰাকক বাধা পশ্চিমবংগৰ প্ৰশাসন আৰু তৃণমূল কংগ্ৰেছৰ। উত্তৰ পূবত আলু পিঁয়াজৰ নাটনিৰ আশংকা, সুৰাসুৰে দাম বৃদ্ধিৰ সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূবলৈ আলু পিঁয়াজ অনা সকলো ট্ৰাকক বাধা দিয়া হৈছে পশ্চিমবংগ সীমান্তত, যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সুৰাসুৰে বৃদ্ধি পাইছে আলু পিঁয়াজৰ দাম আৰু এই সন্দৰ্ভত নিৰ্বিকাৰ অসমৰ প্ৰশাসন। এই সন্দৰ্ভত ক্ষুব্ধ আক্ৰাসু নেতাই দিলে কঠোৰ সকিয়নি, কঠোৰ পদক্ষেপ লোৱাৰ হুংকাৰ আক্ৰাসু নেতাৰ। পৰৱৰ্তী খবৰ, দেশবাসীলৈ বেয়া খবৰ, মন্থৰ হৈছে ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ গতি। দেশৰ GDP 8.1% পৰা কমিল 5.4%লৈ। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ বৃদ্ধিৰ হাৰ মাত্ৰ 5.4%। উল্লেখযোগ্য যে 2023 এই সময়ছোৱাত বৃদ্ধিৰ হাৰ আছিল 8.1%, অৰ্থাৎ এই বৰ্ষত GDP হ্ৰাস পাইছে বহু পৰিমাণে। পৰৱৰ্তী খবৰ, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক পুনৰ আক্ৰমণ। দিল্লীৰ ৰাজপথত পদযাত্ৰাৰ সময়ত গ্ৰেটাৰ কৈলাশ এলেকাত আক্ৰমণ অৰবিন্দ কেজৰিৱালক। কেজৰিৱাললৈ লক্ষ্য কৰি জুলীয়া পদাৰ্থ নিক্ষেপ এজন লোকৰ আৰু সেই সময়তে তাৎক্ষণিকভাৱে আক্ৰমণকাৰীক আটক নিৰাপত্তাৰক্ষীৰ। আক্ৰমণত অৱশ্যে কোনো ক্ষতি হোৱা নাই অৰবিন্দ কেজৰিৱালৰ। আপ কৰ্মীয়ে প্ৰহাৰ কৰিলে আক্ৰমণকাৰীক। পৰৱৰ্তী খবৰ, মুছলমান সমাজক প্ৰতাৰণা মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ। মহাৰাষ্ট্ৰৰ ৱাকফ বৰ্ডলৈ 10 কোটি টকা মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ নতুন চৰকাৰৰ। বিজেপিৰ বিৰোধিতা কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে। বৃহত্তৰ মুছলমান সমাজক প্ৰতাৰণা মহাৰাষ্ট্ৰৰ নতুন চৰকাৰৰ। মহাৰাষ্ট্ৰৰ ৱাকফ বৰ্ডলৈ 10 কোটি টকা মুকলি কৰি দিয়াৰ নিৰ্দেশ প্ৰত্যাহাৰ। বিজেপিৰ বিৰোধিতাৰ বাবেই এই সিদ্ধান্ত মহাৰাষ্ট্ৰৰ মহাজোঁটী চৰকাৰৰ। ৱাকফ বৰ্ডক শক্তিশালী কৰিবলৈ 10 কোটিৰ পুঁজি মুকলিৰ চৰকাৰী প্ৰস্তাৱ বাতিল কৰা হৈছে। এনে সিদ্ধান্ত প্ৰশাসনিক বিষয়াই পাৰস্পৰিক সন্মতি সাপেক্ষে গ্ৰহণ কৰাৰ দাবী। বিজেপি নেতাৰ তীব্ৰ বিৰোধিতাৰ পিছত এতিয়া বাতিল কৰা হৈছে এই সিদ্ধান্ত। বিজেপিৰ মতে সংবিধানত ৱাকফ বৰ্ডৰ কোনো স্থান নাই। চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰা বুলি এই মুহূৰ্তত নিশ্চিত কৰিছে মহাৰাষ্ট্ৰৰ মুখ্য সচিব সুজাতা চৌনিকে। লগতে মহাৰাষ্ট্ৰ বিজেপিয়ে সামাজিক মাধ্যমতো উল্লেখ কৰিছে এই কথা। পৰৱৰ্তী খবৰ, সাৱধান বিশ্ববাসী,
খাদ্য সংকট আৰু মুদ্ৰাস্ফীতিৰ ফলত দেউলীয়া হোৱাৰ পথত বিশ্বৰ 100ৰো অধিক দেশ। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। বিশ্বৰ কমেও 50খন দেশৰ তহবিল যিকোনো সময়তে শেষ হ'ব পাৰে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বিভাগৰ মুৰব্বী আসিম ষ্টেইনাৰে শেহতীয়াকৈ এই কথা দাবী কৰিছে। দেউলীয়া দেশৰ তালিকাত 104খন দেশৰ নাম উল্লেখ কৰিছে বিশ্ব বেংকে, য'ত আৰ্থিকভাৱে পিছপৰা দেশৰ লগতে কেইবাখনো উন্নত দেশৰ নামো আছে। কিন্তু সৌভাগ্যক্ৰমে এই তালিকাত ভাৰতৰ নাম নাই। 2022 চনত শ্ৰীলংকা চৰকাৰে প্ৰথমবাৰৰ বাবে নিজকে দেউলীয়া ঘোষণা কৰিছিল। তাৰ কিছুদিনৰ ভিতৰতে নেপালতো প্ৰায় একেই পৰিস্থিতিৰ সৃষ্টি হয়। আনকি ভাৰতৰ চুবুৰীয়া দুখন দেশ পাকিস্তান আৰু বাংলাদেশৰ অৱস্থাও বৰ ভাল নহয় বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে। বিশ্ব বেংকৰ তালিকাত থকা নামসমূহ হ'ল পেৰু, টিউনিছিয়া, ছুডান, লেবানন, ঘানা, কেনিয়া, আৰ্জেণ্টিনা, ইজিপ্ত আৰু তুৰ্কী। মূলতঃ দেশ এখন দেউলীয়া হ'লে প্ৰথমে শক্তি আৰু খাদ্য সংকটৰ সৃষ্টি হয়। শ্ৰীলংকাৰ বাহিৰেও শেহতীয়াকৈ পেৰু আৰু আৰ্জেণ্টিনা দেউলীয়া হৈছে। দক্ষিণ আমেৰিকাৰ এই দুখন দেশৰ ভয়াৱহ দৃশ্য সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। আনকি সাধাৰণ মানুহক খাদ্য আৰু ইন্ধনৰ বাবে হিংসাৰ লগত জড়িত হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আনকি সেই দুখন দেশত গুলীচালনা কৰিব লাগিছিল। পৰৱৰ্তী খবৰ, চীনত উদ্ধাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ স্বৰ্ণ ভাণ্ডাৰ। 1000 মেট্ৰিক টন সোণ জমা আছে চীনৰ ভূগৰ্ভত। প্ৰকৃতিয়ে চীনক প্ৰদান কৰিছে আন এক ঐশ্বৰ্য। ৰঙা চীন হ'বলৈ গৈ আছে স্বৰ্ণ চীন। চীনৰ হুনান প্ৰদেশৰ পিয়াংজিয়াং কাউণ্টিত আৱিষ্কাৰ হৈছে বিশ্বৰ সৰ্ববৃহৎ সোণৰ ভাণ্ডাৰ। জানিব পৰা মতে এই সোণখিনি অতি উচ্চ মানৰ। ভাৰতীয় মাপত প্ৰায় 10 লাখ কিলোগ্ৰাম সোণ জমা হৈ আছে এই অঞ্চলটোত। চীনৰ ভূতাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা মতে এই সোণখিনিৰ ভাৰতীয় মূল্য হ'ব প্ৰায় 70.41 লাখ কোটি টকা। ভূগৰ্ভত প্ৰায় 3 কিলোমিটাৰ গভীৰলৈকে এই সোণখিনিৰ অৱস্থিতি ধৰা পেলাইছে ভূতাত্ত্বিক বিভাগে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই খনিটো আৱিষ্কাৰ হোৱাৰ পিছত দক্ষিণ আফ্ৰিকাৰ চাউথ দ্বীপৰ সোণৰ খনিক অতিক্ৰম কৰি বিশ্বৰ আটাইতকৈ বৃহৎ সোণৰ ভাণ্ডাৰ থকা দেশলৈ পৰিণত হৈছে চীন।